নমস্কাৰ, মৌচুমী কিচেনলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বনালোঁ আলু আৰু চাউলৰ গুড়িৰে এটা ধুনীয়া স্নেক্স। খাবলৈ বিৰাটেই ভাল আৰু মচমচীয়া হয়। ইয়াক আমি আলুৰ কুৰকুৰে বুলিও ক'ব পাৰোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই এয়া আলু লৈছোঁ। আলুখিনি মই বইল কৰি লৈছিলোঁ আৰু অলপ হালধি দি লৈছিলোঁ। ইয়াৰ লগত দিবৰ বাবে মই এয়া চাউলৰ গুড়ি লৈছোঁ, পিঠাগুড়ি, এয়া চিকেন মছলা লৈছোঁ, ৰেড চিলি লৈছোঁ আৰু নিমখ লৈছোঁ। এতিয়া মই আলুখিনি অলপ পিটিকি ল'ম। এয়া মই আলুখিনি ভালদৰে পিটিকি ল'লোঁ। এতিয়া ইয়াতে মই পিঠাগুড়ি দি ল'ম। চিকেন মছলা দি দিছোঁ। ৰেড চিলি পাউডাৰ দি দিছোঁ আৰু এয়া নিমখ দি দিছোঁ। এইখিনি ভালদৰে সানি লওঁ। ইয়াতে মই পানী অকণমান দি দিম। এয়া পানী অকণমান দি লওঁ। এই ৰেচিপিটো বনাবলৈ সময়ো কম লাগে আৰু খাবলৈ বিৰাট টেষ্টি হয় আৰু বস্তু আমাক কম লাগে। চাহৰ লগত আমি ধুনীয়াকৈ বনাই খাব পাৰোঁ। অকণমান ঢিলা হৈছে, মই পিঠাগুড়ি আৰু অকণমান দি লওঁ। চামুচখনে দি লৈছোঁ। আটা নিচিনাকৈ ডো এটা বনাই ল'ম। আৰু অলপ পিঠাগুড়ি দি লওঁ। এইখিনি মই দি দিওঁ। এয়া মই এনেদৰে মঠি ল'লোঁ। মই পিঠাগুড়ি সম্পূৰ্ণ এবাৰতেই দি ল'লোঁ ইয়াত। এতিয়া এইখিনি মই 5 মিনিট ঢাকি ৰাখোঁ। এয়া আমাৰ 5 মিনিট হৈ গৈছে। মই এইখিনি এতিয়া উলিয়াই লৈছোঁ। এইখিনি মই এনেদৰে বনাই ল'ম। এয়া মই হাতত অলপ তেল সানি লৈছোঁ, তেতিয়া বস্তুটো লাগি নধৰে। গোটেইখিনি মই এনেদৰে বনাই ল'ম। এয়া মই গোটেইখিনি এনেদৰে বনাই ল'লোঁ। এতিয়া এইখিনি মই তেলত ফ্ৰাই কৰি ল'ম। গেছত কেৰাহীখন পাতি থৈছোঁ। এতিয়া তেল দি ল'ম। গেছত মই কেৰাহীখন পাতি ল'লোঁ আৰু এতিয়া মই তেল দি ল'ম। ৰিফাইন তেলে দিম। এয়া তেল দি দিছোঁ। বনাই লৈ দি গৈছোঁ। লুটিয়াই দিছোঁ আৰু তেলো মই সৰহকৈ দিছোঁ। সৰহকৈ তেল দিব লাগিব, তেতিয়াহে বস্তুটো সিজিব। আৰু জুইটো মই কমাই থৈছোঁ।
আৰু এইখিনি কাঢ়ি ল'ম মই। বাকীখিনিও দি যাওঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। অকণমান দেৰি সিজিবলৈ দিছোঁ, তেতিয়া ফচফচীয়া হ'ব বস্তুটো। এয়া এইখিনি হৈ গৈছে, কাঢ়ি লওঁ। এয়া আমাৰ আলুৰ কুৰকুৰে বনাই হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাব, খাবলৈ বিৰাটেই টেষ্টি হয়। আজিলৈ আহোঁ, ধন্যবাদ।